ৰাজ্যৰ সাংস্কৃতিক জগতৰ বাবে এটা অতিকৈ বেয়া খবৰ, কিয়নো বসুধা ৰূপে খ্যাত জনপ্ৰিয় অভিনেতা তথা ফাইলাও বসুমতাৰীয়ে শেষ নিশ্বাস ত্যাগ কৰিছে। মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে। যিহেতু দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল অভিনেতাগৰাকী আৰু তেখেতে শেষ নিশ্বাস ত্যাগ কৰাৰ পিছতেই শোকত স্তব্ধ হৈ পৰিছে ৰাজ্যৰ সাংস্কৃতিক জগত। পুনৰ জনাইছোঁ, জনপ্ৰিয় অভিনেতা তথা ফাইলাও বসুমতাৰীৰ দেহাৱসান। মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে। বসুধা বুলি জনপ্ৰিয় আছিল ফাইলাও বসুমতাৰী। দীৰ্ঘদিন ধৰি যকৃত ৰোগত আক্ৰান্ত হৈ আছিল ফাইলাও বসুমতাৰী। বিশেষকৈ জনপ্ৰিয় অসমীয়া ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টত প্ৰায় 10ৰ পৰা 11 বছৰে একেৰাহে তেখেতে বসুধাৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। ফাইলাও বসুমতাৰীৰ মৃত্যুত ভাঙি পৰিছে বেহাৰবাৰী আউটপোষ্টত ওতঃপ্ৰোতভাৱে জড়িত সকলো কৰ্মকৰ্তা। যিহেতু তেখেতে দীৰ্ঘদিন ধৰি যকৃত ৰোগত আক্ৰান্ত হৈ আছিল। অৱশেষত নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানি চিৰদিনৰ কাৰণে শেষ নিশ্বাস ত্যাগ কৰে জনপ্ৰিয় অভিনেতাগৰাকীয়ে। মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাহীন অৱস্থাত সকলোকে কন্দুৱাই চিৰদিনৰ কাৰণে গুচি যায় অজান দেশলৈ। জেডি নিউজৰ সমূহ পৰিয়ালবৰ্গৰ ফালৰ পৰা ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা, যাতে তেখেতৰ আত্মাই সদগতি লাভ কৰে। এনেকুৱা এজন জনপ্ৰিয় অভিনেতা আমাৰ মাজৰ পৰা গুচি যোৱাটো অতিকৈ দুখৰ কথা, কাৰণ এনেকুৱা এজন শিল্পী হঠাৎ ভুলতো জন্ম হ'ব নোৱাৰে। বহুতো কষ্ট আৰু চেষ্টাৰ ফলত এজন শিল্পীৰ সৃষ্টি হয়। ফাইলাও বসুমতাৰীয়ে সাংস্কৃতিক জগতৰ জৰিয়তে সকলোকে কন্দুৱাই গ'লেও তেওঁ আজীৱন আমাৰ সকলোৰে মাজত জীয়াই থাকিব। নিউজ ডেস্ক ৰিপৰ্ট, জেডি নিউজ।